ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া আমি আলোচনা কৰিম আজি হৈ যোৱা SSLC পৰীক্ষাৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন কোনে কিমানখিনি MCQ শুদ্ধ কৰিছা ভুল কৰিছা। প্ৰথমে আমি আলোচনা কৰিব লৈছোঁ সিৰিজ A যিটো আছে তাৰ কুৱেশ্যন এনসাৰ। ইয়াৰ আটাইখিনি MCQ মই তোমালোকলৈ আগবঢ়াই দিছোঁ, তোমালোকে চাবা। আৰু পৰীক্ষা যেনেকৈ হৈছে কুৱেশ্যনটো ইমান ইজি নাছিল। যিসকলে ইংলিছ বুজি পায় সিহঁতৰ কাৰণে সহজ আছিল, কিন্তু যিসকলে বুজি নাপায় সিহঁতৰ কাৰণে অলপ সমস্যাজনক। তথাপিও যিয়েই হৈছে তোমালোকে ইয়াৰ কাৰণে টেনশ্যন কৰিব নালাগে। আগন্তুক যিটো পৰীক্ষা আছে তাৰ কাৰণে প্ৰস্তুতি লোৱা। অল দ্য বেষ্ট। এতিয়া বোলা ভিডিঅ'টি আগবাঢ়ি যাওঁ। এক নম্বৰ কুৱেশ্যনত দিছে with reference to the ball poem chose the statement that correctly identifies the underlined words. I would not intrude on him. I আৰু হিমে কাক বুজাইছে? ইয়াৰ শুদ্ধ অপশ্যন A, the poet would not intrude on the boy. 2 নম্বৰ কুৱেশ্যনটো দিছে চোৱা, দুই নম্বৰ প্ৰশ্ন যিটো আছে ইয়াৰ শুদ্ধ অপশ্যন C হ'ব, B নহয়। অথেণ্টিকেটেড আৰ নট অথেণ্টিকেটেড, কণ্ট্ৰাডিক্টেড নহয়। অপশ্যন C শুদ্ধ, B নহয়। 3 নম্বৰৰ কাৰণে হাউ ডিড দ্য জুনিয়ৰ এছিষ্টেণ্ট অফ দ্য ল ফাৰ্ম ফিল হুৱেন হি ৱাজ চেণ্ট টু ছাৰ্ভ সুমন্স? ইয়াৰ শুদ্ধ অপশ্যন হ'ব B, হি ফাউণ্ড দ্য ৱৰ্ক আনপ্লিজেণ্ট। অৰ দিয়া আছে, তাৰো অপশ্যনটো C হ'ব। 3 নম্বৰৰ যিটো মানে প্ৰথম কুৱেশ্যনটো আছে ইয়াৰ শুদ্ধ অপশ্যন B, আৰু অৰ দিয়া যিটো আছে তাৰ শুদ্ধ অপশ্যন হৈছে C। 4 নম্বৰত দিছে shows the option that correctly changes the voice of the given sentence. ইয়াৰ শুদ্ধ অপশ্যন A। 4 নম্বৰৰ শুদ্ধ অপশ্যন A। 5 নম্বৰৰ শুদ্ধ অপশ্যন B। গোটেই কুৱেশ্যনখিনি পঢ়ি দিলে তোমালোকৰ বহুত দীঘলীয়া হৈ যাব। 5 নম্বৰৰ শুদ্ধ অপশ্যন B। তাৰপিছত ইয়াৰ অৰ যিটো দিয়া আছে তাৰো শুদ্ধ অপশ্যন B। 6 নম্বৰত যিটো দিয়া আছে ইন দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন হাউ ইজ কাষ্টাৰ্ড পৰ্ট্ৰেইট বিফ'ৰ দ্য এৰাইভেল অফ দ্য পাইৰেটছ? ইয়াৰ শুদ্ধ অপশ্যন A। কুৱেশ্যন নম্বৰ 7, 7ৰ শুদ্ধ অপশ্যন B। কুৱেশ্যন নম্বৰ 8, hey, at the garden, Rasbir cried excitedly, but Pranjal did not share Rasbir's excitement. Why was it so? Option C শুদ্ধ। 8 নম্বৰৰ অপশ্যন C শুদ্ধ। 9 নম্বৰত দিয়া হৈছে man's goodness is a flame that can be hidden but never extinguished. In this line from Long Walk to Freedom, provide a word that has same meaning with the underlined word. Extinguished means put out. Option A শুদ্ধ। Question number 10, there is a languid emergency. Languidৰ তোমালোকে মিনিং লিখিব লাগে, আৰু এইটো হ'ব ৰিলেক্সড। 10 নম্বৰৰ কুৱেশ্যনৰ শুদ্ধ অপশ্যন হৈছে C, ৰিলেক্সড। 11 নম্বৰ, with reference to the chapter T from Assam, what do you think is the speaker's tone in the quoted sentence? You seem to have done your homework before coming. Option C হ'ব sarcastic. 12 number, she gave dash money she had to the beggar. এইটোৰ শুদ্ধটো হ'ব the little. 13 number, fill in the blanks in the following sentence. ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন A, more careful. 14 নম্বৰৰ শুদ্ধ অপশ্যন C। দুয়োটাৰেই অৰ যিটো আছে সেইটোৰ শুদ্ধ অপশ্যন C। 14 নম্বৰৰ শুদ্ধ অপশ্যন C। তাৰপিছত 15 নম্বৰৰ শুদ্ধ অপশ্যন হ'ব B। এইটো তোমালোকে জানিবাই। 16 নম্বৰৰ শুদ্ধ অপশ্যন হৈছে B। মই গোটেইখিনি প্ৰশ্ন পঢ়ি দিয়াটো সম্ভৱ নহয়, ভিডিঅ' দীঘলীয়া হৈ যাব। যিহেতু আৰু 3টা ছিৰিজ আছে তাৰো ভিডিঅ' আপলোড কৰি মনতি পলমে তোমালোকে চাব পাৰিবা। 17 নম্বৰৰ শুদ্ধ অপশ্যন C, দুয়োটাৰে। 17 নম্বৰত ৰেপিটেটৰৰ 2টা কুৱেশ্যন দি আছে, দুয়োটাৰে শুদ্ধ অপশ্যন হ'ব C। 18 নম্বৰত টু ৰিকাউণ্টৰ মিনিং লিখিব দিছে, এইটো টু নেৰেট। 18 নম্বৰ অপশ্যন B শুদ্ধ। তাৰপিছত 19 নম্বৰ, ইন দ্য পয়েম এনিমেলছ দ্য পয়েট ক্লেইমছ ডেট হি কেন লিভ উইথ এনিমেলছ। অপশ্যন D শুদ্ধ।
19 20 নম্বৰৰ অপশ্যন এ শুদ্ধ অৰ যিটো দিছে তাৰো অপশ্যন এ শুদ্ধ 21 নম্বৰত দুটা ষ্টেটমেণ্ট দিছে আৰু এই ষ্টেটমেণ্ট দুটা চালে তোমালোকে গম পাব অপশ্যন বি শুদ্ধ 21 নম্বৰৰ অপশ্যন বি শুদ্ধ তাৰপিছত 22 নম্বৰ According to the poet Leslie Norris, where should the tiger ideally be? Here option C শুদ্ধ 23 number The small boy in the ball poem is experiencing option A realization 24 নম্বৰৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ sold out 25 নম্বৰৰ শুদ্ধ অপশ্যন হ'ব sight অপশ্যন বি 26 নম্বৰৰ যেটো আছে word দি আছে ৰেপিটেডৰ কোৱেশ্চন দুটা প্ৰশ্নৰে উত্তৰ হ'ব অপশ্যন এ 26 নম্বৰৰ শুদ্ধ অপশ্যন এ 27 নম্বৰৰ যেটো প্ৰশ্ন দিছে ইয়াৰ খালি ঠাই পূৰ কৰিলে শুদ্ধ অপশ্যন হ'ব সি 28 নম্বৰৰো শুদ্ধ অপশ্যন সি 29 নম্বৰত খালি ঠাই পূৰণ কৰিব দিছে ইয়াৰো শুদ্ধ অপশ্যন এ 29 নম্বৰ শুদ্ধ অপশ্যন এ 30 নম্বৰৰ শুদ্ধ অপশ্যন সি এইটো তোমালোকে ভালকৈ চাবা 30 নম্বৰৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন সি 31 নম্বৰৰ শুদ্ধ অপশ্যন এ 31ৰ কাৰণে শুদ্ধ অপশ্যন হ'ব এ তাৰপিছত 32 নম্বৰ chose the indirect form of the following sentence indirect narration লিখিব লাগে ইয়াৰ শুদ্ধ অপশ্যন হ'ব এ 32 নম্বৰৰ শুদ্ধ অপশ্যন এ তাৰপিছত 33 নম্বৰৰ শুদ্ধ অপশ্যন ডি হি ইজ এ টিচাৰ ইজ নট হি অপশ্যন ডি শুদ্ধ 34 নম্বৰৰ শুদ্ধ অপশ্যন চি 35 নম্বৰৰ শুদ্ধ অপশ্যন বি 35ত তোমালোকৰ লং ৱাক টু ফ্ৰীডমৰ পৰা উঠাই দিয়া হৈছে ইয়াৰ শুদ্ধ অপশ্যন বি এপাৰ্থেইড 36 নম্বৰৰ শুদ্ধ অপশ্যন চি এইটো তোমালোকে চাবা এছনেন্স বুলি কোৱা হয় 36 নম্বৰৰ শুদ্ধ অপশ্যন চি 37 নম্বৰৰ শুদ্ধ অপশ্যন চি 37 নম্বৰৰ শুদ্ধ অপশ্যন চি এইটো কুৱেশ্যনটো অলপ ক্ৰিটিকেল দিছে পঢ়ি অৰ্থ বুজিলে গম পাবা 38 নম্বৰ যেটো দিছে সেইটোৰ শুদ্ধ অপশ্যন এ মেটাফৰ 38 নম্বৰৰ শুদ্ধ অপশ্যন এ তাৰপিছত 39 নম্বৰ দুটা ষ্টেটমেণ্ট দিছে ষ্টেটমেণ্ট দুটা চালে গম পাবা ইয়াৰ শুদ্ধ অপশ্যন ডি হ'ব 40 নম্বৰৰ শুদ্ধ অপশ্যন বি আমাণ্ডাৰ পৰা উঠাই দিয়া হৈছে ইয়াৰ শুদ্ধ অপশ্যন বি হ'ব তাৰপিছত তোমালোকক এটা পেৰাগ্ৰাফ উঠাই দিয়া হৈছে কিতাপৰ পৰা তাৰ ওপৰত ভিত্তি কৰি দুটা প্ৰশ্ন সুধিছে হোৱাট ডিড লেঞ্চো ডু থ্ৰু আউট দ্য মৰ্ণিং ৰাতিপুৱাৰ পৰা লেঞ্চোৱে কি কৰি আছিল অপশ্যন বি শুদ্ধ হোৱাটছ দ্য স্কাই 42 নম্বৰৰ যেটো প্ৰশ্ন দিছে ক্ৰেষ্টৰ অপজিট ৱৰ্ড লিখিব দিছে মানে এণ্টোনাইম লিখিব দিছে আৰু ইয়াৰ শুদ্ধটো হ'ব বটম টপ নহয় টপটো হৈছে চিনোনিম মানে সমাৰ্থক শব্দ এণ্টোনিম হৈছে বটম তাৰপিছত এটা পেছেজ উঠাই দি তোমালোকক প্ৰশ্ন কৰা হৈছে এই পেছেজটো তোমালোকে ভালকৈ পঢ়ি ল'বা আমি পঢ়ি লৈ এনচাৰ কৰিছোঁ 43 নম্বৰৰ অপশ্যন হৈছে এ শুদ্ধ 43ৰ এ অপশ্যন শুদ্ধ 44ৰ অপশ্যন এ শুদ্ধ 44ৰ অপশ্যন এ শুদ্ধ তাৰপিছত 45ৰ অপশ্যন এ শুদ্ধ ইয়াৰ তিনিওটাৰে অপশ্যন এ শুদ্ধ গতিকে এইখিনি MCQ আছিল আৰু বাকিখিনি কুৱেশ্যনো ইয়াৰ লগত দি দিছোঁ যদি কেতিয়াবা দৰকাৰ হয় তেতিয়াহ'লে চাব পাৰিবা তোমালোক সকলোৰে আছে বাকি কুৱেশ্যনখিনিও ইয়াত চোৱা ইয়াত 46ত দিছে গিভ এ ব্ৰিফ পেন পিকচাৰ অফ দ্য টি গাৰ্ডেন এজ ডেছক্ৰাইব ইন দ্য ট্ৰি ফ্ৰম আছাম টি গাৰ্ডেনৰ বৰ্ণনা কৰিব দিছে এইটো এটা মেইন কুৱেশ্যনেই হয় তোমালোকক সকলোকে পঢ়োৱা হৈছে চাগে 47 দিছে I knew that the oppressor must be liberated just as surely as oppressed. Why does Mandela say so in Long Walk to Freedom? 48 number, how does the author in Kurk bring out the unique martial status of the people of Kurk? 49 to this 50 number, এনেকে প্ৰশ্নবিলাক চোৱা আৰু প্ৰশ্নবিলাক তোমালোকক দিয়াই আছে যিবিলাক হৈছে বাকি ভিডিঅ'টোত বাকিখিনি পাই থাকিবা গতিকে এইখিনিতে তোমালোকক শুভেচ্ছা জনাইছোঁ আকৌ পৰীক্ষাৰ আগন্তুক যিবিলাক পৰীক্ষা আছে ভালকৈ দিবা
যাতে ভাল হয় এতিয়াৰটো বেয়া হৈছে ভাল হৈছে সেইটো লৈ চিন্তা চৰ্চা কৰিব নালাগে পৰীক্ষাৰ পিছত চিন্তা কৰিবা আজিলৈ ইমানখিনি নেক্সট ভিডিঅ'ত আমি সিৰিজ বি লৈ আহিম ধন্যবাদ